2016 চনত অসমক অবৈধ বাংলাদেশীকেইটাক খেদিম, অসমক বানমুক্ত কৰিম। 5 বছৰ পিছে পিছে আহে যে বানমুক্ত কৰিবলৈ অমিত শ্বাহ দিল্লীৰ পৰা কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা জাগি কিনে দোস্তো ইছ বাৰ আসাম কো হাম বাৰ মুক্ত কৰেংগে কৈ কিনে যে শুই থাকে 5 বছৰ। অবৈধ বাংলাদেশী খেদিম বুলি কৈ কিনে যে কেইদিনমান পিছতে অবৈধ বাংলাদেশীকেইটাক অসমীয়াৰ ওপৰত জাপি দিলে জোৰ জবস্তি কৰি। এইবিলাক পাহৰি গৈছে। একৈছত আজমল মুখ্যমন্ত্ৰী হ'ব ভয় দেখুৱাই আকৌ চৰকাৰখন কৰিলে বাৰমুক্ত কৰিম, কাম নহ'ল, একো নকৰিলে। এইবাৰ আহিছে নতুন লৈ কিনে মিয়াৰ ভয় দেখাই আছে অসমীয়াক। অসমীয়া কিয় ভয় খাব মিয়াৰ পৰা? অসমীয়া মূল খিলঞ্জীয়া হয়। বিজেপি ভয় খাই আছে আচলতে গোটেই অসমৰ মানুহৰ পৰা যে এইবাৰতো ইহঁতে একত্ৰিত হৈ গ'ল, কেনেকৈ ভেদাভেদ আনিব পাৰি। ইহঁতৰ মাজত ভেদাভেদ এটা সৃষ্টি কৰি চৰকাৰটো খালী গঠন কৰিব পাৰিলেই হ'ল। পিছততো গোটেই অসমৰ মাটি আমাৰেই হ'ব, নহয় জানো? বিজেপি ভয় খাই আছে অসমীয়া জাগি গৈছে কাৰণে। কাৰণ দেখিছে যে এইবাৰ কোনো কাম নহ'ব, সেইটো কাৰণে মিয়া কৰি আছে। মিয়াৰ নামত ভয় দেখুৱাই অসমীয়াৰ পৰা ভোট ল'ব পাৰি যদি, বৈতৰণি নিৰ্বাচন পাৰ কৰিব পাৰি যদি, আকৌ মন্ত্ৰীবিলাকে মাটি ল'বই পাৰিব ন। ট্ৰাইবেল বেল্টত বনিয়া এটাই মাটি লৈ আছে,